हेलो फ्रेंड्स, गुड इवनिंग। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি গধূলি সময়ত ভাবিলোঁ ল'ৰাকেইটা কেনেদৰে আটাৰ পৰা মেগী বনাই খুৱাওঁ। আপোনালোকৰ সন্তানে মেগী বা পাস্তা খাই ভাল পায় নেকি? যদি ভাল পায় তেনেহ'লে আপুনিও এনেদৰে বনাই খুৱাব পাৰে। খুবেই ভাল হয় খাবলৈ, আৰু এনেদৰে যদি আপুনি বনাই খুৱায় আপোনাৰ সন্তানেও দোকানৰ মেগী বা পাস্তা পাহৰিয়ে যাব। আহকচোন তেনেহ'লে বনাওঁ। প্ৰথমতে মই লাডু কৰি মেলি ল'লোঁ আটা। তাৰপাছত ধুনীয়াকৈ বেলি লৈ এনেদৰে দেখি আছে ভিডিঅ'ত কটাৰী এখনেৰে এনেকৈ মিহি মিহিকৈ কাটিলোঁ। কাটি মেলি সেইখিনি পাত্ৰ এটাত দি গৰম পানীত অলপ সময় উতলাই দিলোঁ। উতলাওঁতে প্ৰায় সিজিয়ে গ'ল, আৰু এয়া দেখিছে নহয়, এনেদৰে উঠাই দিছোঁ, ধুনীয়া হৈছে। তাৰপাছত নমাই মেলি ঠাণ্ডা হ'বলৈ দিম অলপ সময়। তাৰপিছত ধুনীয়াকৈ চেকি ল'ম। তাৰপৰা চেকি লৈ মেলি মই কেৰাহী এখন পাতি দিছোঁ গেছত। লগতে মই এটা পিঁয়াজো ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এচামুচ গৰম মছলা আৰু এটা জলকীয়া লৈছোঁ। যিহেতু অলপ খাবলৈ টেষ্টি হ'লেহে আপোনাৰ সন্তানটোৱেও খাই ভাল পাব। তাৰপৰা কেৰাহীখনত মই অকণমান সৰিয়হৰ তেল দিছোঁ। তেলখিনি গৰম হ'ব হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজটো দিয়াৰ পাছত মই জলকীয়াটো দি দিলোঁ তেলতে। তাৰপাছত দিছোঁ গৰম মছলাখিনি আৰু অকণমান নিমখ আৰু অকণমান হালধি দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ লৰাই মেলি থাকিম। চাই থাকক ভিডিঅ'টো শেষলৈকে, অকণমান স্কিপ নকৰাকৈ, তেতিয়াহে আপুনি বুজি পাব মই কিদৰে বনাইছোঁ। দেখিছে নহয়, ধুনীয়াকৈ মই লৰাই মেলি লৈছোঁ। যেতিয়ালৈকে মানে পিঁয়াজখিনি গল্ডেন এণ্ড ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে মই ধুনীয়াকৈ লৰাই থাকিম। তাৰপাছত মই চেকি থোৱা আটাৰ মেগী সদৃশখিনি দি দিম। দি মেলি ধুনীয়াকৈ ভাজিম। তাৰপিছত ৰেডি হৈয়ে যাব, আৰু সন্তানক খাবলৈ দিবচোন এনেদৰে কেতিয়াবা বনাই, খুবেই সোৱাদ পাব। মোৰ সন্তানকো মই এনেদৰে খাবলৈ দিছোঁ, খুব ভাল পায় খাই মেলি। আৰু এনেদৰে যদি বনাই দিওঁ তেনেহ'লে দোকানৰ মেগী নিবিচাৰে। কেতিয়াবা আপুনি টিফিনতো ভৰাই দিব পাৰে, যদি আপোনাৰ সন্তান স্কুল যায় বা স্কুলত এনেদৰে দিলে মানে যিহেতু হেল্ডি ফুড হয়, কোনো ধৰণৰ পেটৰ অপকাৰ নকৰে আৰু পুষ্টিকৰ হ'ব আপোনাৰ সন্তানৰ কাৰণে। আপুনি ৰেডি হৈয়ে গ'ল, আৰু এতিয়া খাবলৈ দিম আৰু ল'ৰাকেইটাক। এইখিনিতে কৈ থওঁ, ভিডিঅ'টো চাব শেষলৈকে আৰু লাইক এটা দিব, পাৰিলে শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে, যাতে আৰু দুজনে চাবলৈ পায়। যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰি দিব। এয়া ৰেডি হৈ গ'ল। এতিয়া মই বাতিকেইটাত উলিয়াই লৈছোঁ আৰু খাবলৈ দিছোঁ। এতিয়া ভাল লাগিছে? আজিৰ পৰা তেনেহ'লে দোকানৰ পৰা কিনি নানো মেগী। তো হা সিহঁতেও খাই হ'ব। লৈছে। তো আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।